إن الله فالق الحب والنوى يخرج الحي من الميت ومخرج الميت من الحي ذلكم الله فأنى تؤفكون নিশ্চয় আল্লাহে শস্য বীজ আৰু গুটি আদি অংকুৰিত কৰে। তেওঁই প্ৰাণহীনৰ পৰা জীৱন্ত কুলিয়ায় আৰু জীৱন্তৰ পৰা প্ৰাণহীন কুলিয়ায়। তেওঁই আল্লাহ, এতেকে তোমালোকে কলৈ উভতি যাবা? فالق الإصباح وجعل الليل سكنا والشمس والقمر حسبانا ذلك تقدير العزيز العليم তেওঁই প্ৰভাতৰ উদ্ভাসক আৰু তেওঁই ৰাতিক প্ৰশান্তিৰ বাবে লগতে সূৰ্য আৰু চন্দ্ৰক সময়ৰ নিৰূপক বনাইছে। এইবোৰ পৰাক্ৰমশালী মহাজ্ঞানী আল্লাহৰ নিৰ্ধাৰণ। وهو الذي جعل لكم النجوم لتهتدوا بها في ظلمات البر والبحر قد فصلنا الآيات لقوم يعلمون আৰু তেওঁই তোমালোকৰ বাবে তাৰামণ্ডল সৃষ্টি কৰিছে, যাতে ইয়াৰ দ্বাৰা তোমালোকে স্থলৰ আৰু সাগৰৰ অন্ধকাৰত পথ বিচাৰি পোৱা। নিশ্চয় আমি জ্ঞানী সম্প্ৰদায়ৰ বাবে আয়াতসমূহ বিশদভাৱে বিবৃত কৰিছো। وهو الذي أنشأكم من نفس واحدة فمستقر ومستودع قد فصلنا الآيات لقوم يفقهون আৰু তেওঁই তোমালোকক এজন ব্যক্তিৰ পৰা সৃষ্টি কৰিছে, এতেকে তোমালোকৰ বাবে আছে স্থায়ী আৰু অস্থায়ী বাসস্থান। নিশ্চয় আমি অনুধাৱনকাৰী সম্প্ৰদায়ৰ বাবে আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰিছো। وهو الذي أنزل من السماء ماء فأخرجنا به نبات كل شيء فأخرجنا منه خضرا তেওঁই আকাশৰ পৰা পানী বৰ্ষণ কৰে, তাৰ পিছত ইয়াৰ দ্বাৰা আমি সকলো ধৰণৰ উদ্ভিদৰ পুলি উৎপন্ন কৰোঁ আৰু উৎপন্ন কৰোঁ সেউজীয়া ডালপাত। فأخرجنا منه خضرا نخرج منه حبا متراكبا ومن النخل من طلعها قنوان دانية যাৰ পৰা আমি ঘন সন্নিবিষ্ট শস্য দ্বাৰা উৎপন্ন কৰোঁ আৰু খেজুৰ গছৰ মূৰৰ পৰা উলিয়াও ওলমি থকা খেজুৰৰ থোক। ومن النخل من طلعها قنوان دانية وجنات من أعناب والزيتون والرمان مشتبها وغير متشابه انظروا إلى ثمره إذا أثمر وينعه আৰু উৎপাদন কৰোঁ আঙুৰ, জাইতুন, লগতে ডালিমৰ বাগিচা। কিছুমান আছে সদৃশপূৰ্ণ আৰু আন কিছুমান আছে অমিল। চোৱা সেই ফলবোৰৰ প্ৰতি যেতিয়া সেইবোৰ পুৰঠ হয়, আৰু লক্ষ্য কৰা ইয়াৰ পকিব ধৰা অৱস্থাৰ প্ৰতি। إن في ذلكم لآيات لقوم يؤمنون নিশ্চয় মুমিন সম্প্ৰদায়ৰ বাবে আছে সেইবোৰৰ মাজত নিদৰ্শনাৱলী। وجعلوا لله شركاء الجن وخلقهم وخرقوا له بنين وبنات بغير علم سبحانه وتعالى عما يصفون আৰু সিহঁতে জিনক আল্লাহৰ সৈতে শৰীক সাব্যস্ত কৰে, অথচ তেওঁই এইবোৰক সৃষ্টি কৰিছে। আৰু সিহঁতে অজ্ঞতাবশতঃ আল্লাহৰ প্ৰতি পুত্ৰ কন্যা আৰোপ কৰে। তেওঁ পবিত্ৰ মহান্বিত, আৰু সিহঁতে যি কয় তাৰ পৰা তেওঁ বহু ঊৰ্ধ্বৰ। بديع السماوات والأرض أنى يكون له ولد ولم تكن له صاحبة وخلق كل شيء وهو بكل شيء عليم তেওঁই আকাশসমূহ আৰু পৃথিৱীৰ স্ৰষ্টা। তেওঁৰ সন্তান হ'ব কেনেকৈ? অথচ তেওঁৰ কোনো সংগিনীয়ে নাই। তেওঁই সকলো বস্তু সৃষ্টি কৰিছে আৰু প্ৰত্যেক বস্তু সম্পৰ্কে তেওঁ সবিশেষ অৱগত। ذلكم الله ربكم لا إله إلا هو خالق كل شيء فاعبدوه وهو على كل شيء وكيل তেওঁই আল্লাহ, তোমালোকৰ প্ৰতিপালক। তেওঁৰ বাহিৰে আন কোনো সত্য ইলা নাই।
তেওঁৱেই সকলো বস্তুৰ স্ৰষ্টা। এতেকে তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা। তেওঁৱেই সকলো বস্তুৰ তত্ত্বাৱধায়ক। لا تدركه الأبصار وهو يدرك الأبصار وهو اللطيف الخبير দৃষ্টিসমূহে তেওঁক আয়ত্ত কৰিব নোৱাৰে, অথচ তেওঁ সকলো দৃষ্টিকে আয়ত্ত কৰে আৰু তেওঁ সূক্ষ্মদৰ্শী, সম্যক অৱহিত। قد جاءكم بصائر من ربكم فمن أبصر فلنفسه ومن عمي فعليها وما أنا عليكم بحفيظ নিশ্চয় তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ স্পষ্ট প্ৰমাণাদি চাব পৰা মাধ্যম আহি পৰিছে। এতেকে যিয়ে সেইটোৰ দ্বাৰা প্ৰত্যক্ষ কৰিব সি নিজেই লাভৱান হ'ব, আৰু যিয়ে অন্ধ সাজিব তাত সি নিজেই ক্ষতিগ্ৰস্ত হ'ব। গতিকে মই তোমালোকৰ সংৰক্ষক নহয়। وكذلك نصرف الآيات وليقولوا درست ولنبينه لقوم يعلمون এইদৰে আমি নানা ধৰণে আয়াতসমূহ বিবৃত কৰোঁ, যাতে সিহঁতে কয় যে তুমি পূৰ্বৱৰ্তী গ্ৰন্থৰ পৰা শিকি লৈছা। লগতে আমি ইয়াক সুস্পষ্টভাৱে বৰ্ণনা কৰোঁ জ্ঞানী সম্প্ৰদায়ৰ বাবে। اتبع ما أوحي إليك من ربك لا إله إلا هو وأعرض عن المشركين তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অহি হৈছে তুমি কেৱল সেইটোকে অনুসৰণ কৰা। তেওঁৰ বাহিৰে আন কোনো সত্য ইলা নাই, আৰু মুশ্ৰিকসকলৰ পৰা মুখ ঘূৰাই লোৱা। ولو شاء الله ما أشركوا وما جعلناك عليهم حفيظا وما أنت عليهم بوكيل আল্লাহে ইচ্ছা কৰিলে সিহঁতে শিৰিক নকৰিলেহেঁতেন। লগতে জানি থোৱা আমি তোমাক সিহঁতৰ বাবে সংৰক্ষক বনোৱা নাই, আৰু তুমি সিহঁতৰ তত্ত্বাৱধায়কো নহয়। ولا تسبوا الذين يدعون من دون الله فيسبوا الله عدوا بغير علم আল্লাহৰ বাহিৰে সিহঁতে যিবোৰক আহ্বান কৰে সেইবোৰক তোমালোকে গালি সপনি নাপাৰিবা, কিয়নো সিহঁতে সীমালংঘন কৰি অজ্ঞানতাবশতঃ আল্লাহকো গালি দিব পাৰে। كذلك زينا لكل أمة عملهم ثم إلى ربهم مرجعهم فينبئهم بما كانوا يعملون এইদৰে আমি প্ৰত্যেক জাতিৰ দৃষ্টিতে সিহঁতৰ কাৰ্যকলাপ শোভনীয় কৰি দিছোঁ। তাৰপিছত সিহঁতৰ প্ৰতিপালকৰ ওচৰতেই সিহঁতৰ প্ৰত্যাৱৰ্তন হ'ব। ইয়াৰ পিছত তেওঁ সিহঁতক সিহঁতৰ কাৰ্যকলাপ সম্পৰ্কে জনাই দিব। وأقسموا بالله جهد أيمانهم لئن جاءتهم آية ليؤمنن بها قل إنما الآيات عند الله وما يشعركم أنها إذا جاءت لا يؤمنون আৰু সিহঁতে আল্লাহৰ নামত দৃঢ় শপত খাই কয়, সিহঁতৰ ওচৰত যদি কোনো নিদৰ্শন আহিলহেঁতেন তেন্তে নিশ্চয় সিহঁতে ইয়াৰ প্ৰতি ইমান আনিলেহেঁতেন। কোৱা, নিশ্চয় নিদৰ্শনসমূহ হৈছে আল্লাহৰ অধীনস্থ। সেই ইমানদাৰসকল, কিহে তোমালোকক উপলব্ধি কৰাব যে যেতিয়া সেই নিদৰ্শনবোৰ আহি যাব তথাপিও সিহঁতে ইমান পোষণ নকৰিব। ونقلب أفئدتهم وأبصارهم كما لم يؤمنوا به أول مرة ونذرهم في طغيانهم يعمهون আৰু সিহঁতে যেনেকৈ প্ৰথমবাৰতে ইয়াৰ প্ৰতি ইমান পোষণ কৰা নাই, ঠিক তেনেকৈ আমিও সিহঁতৰ অন্তৰসমূহ আৰু দৃষ্টিসমূহ ওলটাই দিম, আৰু আমি সিহঁতক সিহঁতৰ অবাধ্যতাত উদ্ভ্ৰান্তৰ দৰে ঘূৰপাক খোৱা অৱস্থাত এৰি দিম।